তিতাবৰ বুলি একো পৰিকল্পনা নাই। ইয়াতো সব দলৰ প্ৰাৰ্থী থাকিব। তিতাবৰৰ ৰাইজে প্ৰাৰ্থী চাব, দল চাব, ভোট দিব। কিন্তু কোনো এটা সমষ্টিক কিবা বিশেষ প্লেন, টাৰ্গেট তেনেকুৱা ধৰণৰ কাম আমাৰ কৰাৰ আগ্ৰহ নাই। আমি সকলো ৰাইজৰ ওচৰত আহিম, এজন প্ৰাৰ্থী দিম, বিনম্ৰতাৰে ভোট খুজিম। ৰাইজে প্ৰাৰ্থীৰ যোগ্যতা চাই ভোট দিব। কিন্তু বোলে আমি ডিব্ৰুগড়ক টাৰ্গেট কৰি ল'ম, তিতাবৰক টাৰ্গেট কৰি ল'ম, যোৰহাটক টাৰ্গেট কৰি ল'ম, জালুকবাৰীক টাৰ্গেট কৰি ল'ম, তেনেকুৱা নহয়। সকলো সমষ্টিতে আমি আমাৰ বিশ্বাস আছে যে ৰাইজে আমাক চৰকাৰ গঠন কৰিবলৈ ভোট দিব। ডেফিনেটলি তিতাবৰ সমষ্টিটো হিন্দু প্ৰধান সমষ্টি। গতিকে বিজেপিয়েতো য'ত 80% মুছলিম মিয়া আছে তাততো বিজেপিয়ে কেণ্ডিডেট দিব নোৱাৰে। গতিকে সেই 22টা চিট আমি বাদ দি দিছো। বাকী 103টা 4টা চিটত আমি কেণ্ডিডেট দিম, কাৰণ এইকেইটা হিন্দু মেজৰিটি। আমি বাঘবৰ জনিয়াত কেণ্ডিডেট দি কি হ'ব? প্ৰাৰ্থীটো ইয়াত নতুন মুখে হ'ব, আমাৰতো MLA নাই। গতিকে প্ৰাৰ্থীটো যোনে উঠে নতুন মুখে হ'ব, পুৰণা মুখ বুলি কয়। সেইটোকে যে ইয়াত যিহেতু আমাৰ কোনো বিধায়ক নাই, গতিকে যোনে উঠে সি নতুনেই হ'ব, যোনে জিকে নতুন বিধায়কে হ'ব। ভাস্কৰ থিয় হৈ আছে নেকি? নাই। প্ৰাৰ্থী থাকিব, কিন্তু মই এইটোকে আশা কৰিম যে আমাৰ এজনেই খেলিব, তিতাবৰৰ ৰাইজে আশীৰ্বাদ দিব আৰু পৰিৱেশটো ভাল। আৰু মই ভাবো যে এইবাৰ বিজেপি বা আমাৰ মিত্ৰ দল AGP, BPF, UPPL চবেই ভাল ৰিজাল্ট। যি সমষ্টিত বিধায়ক নাথাকে তাত প্ৰাৰ্থীৰ দাবীদাৰ বেছি থাকে। য'ত বিধায়ক থাকে আৰু বিধায়কজনে ভাল কাম কৰে তাত প্ৰাৰ্থীৰ দাবীদাৰ নাথাকে। এইটো এটা সব পাৰ্টিতে এইটো নিয়ম। যদি মই আজি MLA হলো, মই খুব ভাল কৰিলো, গতিকে মোৰ বিপক্ষে প্ৰাৰ্থী নাথাকে। মই বেয়া কাম কৰিলে মানুহে কয় এওঁক বাদ দি যাকে দিয়ে দিয়ক। কিন্তু য'ত বিধায়কে নাই তাততো প্ৰাৰ্থীত্ব 6, 7, 8টা এটা সাধাৰণ কথা। এইটো তিতাবৰ বুলি নহয়, যোৰহাটতো 7-8জন ওলাব, তিয়কতো 7-8জন ওলাব, কাৰণ বিজেপিৰ বেছি আছে। কিন্তু য'ত অলৰেডি এজন MLA আছে তাত বাকীবিলাকে এনেই বিচাৰে, কিন্তু তেওঁলোকেও জানে যে যদি MLA ভাল কাম কৰিছে টিকট পাব, বেয়া কাম কৰিলে টিকট নাপায়। ভাস্কৰ বৰুৱা আহিব ইচ্ছা, কিন্তু সাহসটো কম আছে। আহিবতো সদায় ইচ্ছা, সদায় মোৰ লগত ভাল সম্পৰ্ক, কিন্তু এটা কংগ্ৰেছ কৰিলে বহুত দিন, গতিকে পাৰ্টিটো চেঞ্জ কৰিব নিবিচাৰে, কিন্তু তেওঁ ভাল কামক ভাল বুলি কয়। গতিকে মই কোনো সমালোচনা নকৰো। তেওঁ কিবা এটা ভাল কাম হলে মেছেজ এটা দি এইটো ভাল কাম হৈছে বুলি ধন্যবাদ দিয়ে। কিন্তু মই তেওঁৰ লগত পলিটিক্স নাপাতো। কিয়? কাৰণ তেওঁ কংগ্ৰেছ কৰি MLA হৈছে, দুবাৰকৈ MLA হৈছে, আৰু এটা পাৰ্টি চেঞ্জ কৰিবৰ কাৰণে ভালো নাপাব। গতিকে আৰু এইবিলাক বিতৰ্কত কিয় সোমাব লাগে? হাৰিয়ে গলো নহয়। গতিকে আমি ইলেকশ্যনত প্ৰতিশ্ৰুতি কিয় দিওঁ যে জিকিলে কৰিম, গতিকে হাৰিলে কামবিলাক পিছুৱাই যায়, একে জোচটো নাথাকে নহয়। 26ত আকৌ প্ৰতিশ্ৰুতি দিম, ৰাইজে ভোট দিব আমাক। যদি আমি হাৰো, জিকাজনৰ দায়িত্ব হ'ব নে নাই? আজি যেতিয়া এজন কেণ্ডিডেট জিকে, তেওঁ মুখ্যমন্ত্ৰীক চিঠি দিব লাগে যে এইখিনি আপুনিও কৈছিল, ময়ো কৈছিলো, গোটেইখিনি মিলি কৰক। ইয়াততো ফ্লাইঅভাৰ বনাবগৈ যোৰহাটত উল্টাই ইয়াৰ MP বিৰোধিতাহে কৰিলে। মই দেখিলো যে যোৰহাটতে যদি বিৰোধিতা কৰা, তিতাবৰত বনাব গলে বেয়াহে পাব। কিন্তু ৰাস্তাটো তিতাবৰৰ বহুত কেইটা মই নিজে ঠিক কৰি দিছো, কোনো ধৰণৰ দাবী নোহোৱাকৈ ঠিক কৰি দিছো। আছে, মই কৰিম, কিন্তু কিবা কিবি কাৰণত তিতাবৰৰ বৰ্তমান MP জনে ফ্লাইঅভাৰ বেয়া পায়। সেইকাৰণে ময়ো বিতৰ্কত সোমোৱা নাই। বোলো যাওক 26ৰ পিছত চাই। তেনেকুৱা নহয়, তেওঁ চিঠি লিখি থাকে ফ্লাইঅভাৰ আহিলে, ফ্লাইঅভাৰ কৰিব নালাগে বুলি কয়। গুৱাহাটীতো ফ্লাইঅভাৰলৈ আপত্তি কৰে, যোৰহাটতো আপত্তি কৰে, তিতাবৰত কৰিব খুজিলে ইয়াতো আপত্তি কৰিব। গতিকে 26ৰ পিছত ভাল কৰি কৰিম, ভাল পৰিৱেশ।